ওয়েলকাম টু কুইক ষ্টাডি ফৰ জব। অসম পুলিচ আৰু আসাম ফৰেষ্টৰ বাবে মডেল কুৱেশ্যন পেপাৰ এখন ডিছকাছ কৰি আছোঁ। লাষ্ট ছেশ্যনত আমি ৰিজনিং পাৰ্টটো ডিছকাশ্যন কৰিছিলোঁ এণ্ড আজি আমি বেছিক মেথছ বা জেনেৰেল এপ্টিটিউড বা কোৱান্টিটিভ এপ্টিটিউড পাৰ্টটো ডিছকাছ কৰিম। লগতে ভিডিঅ'টো এক্সাৰচাইজ এণ্ড DSC কেণ্ডিডেটসকলে চাব পাৰিব। চ' লেটছ ষ্টাৰ্ট ফ্ৰম দ্য ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। দেয়াৰ ইজ 10% লছ ইফ এন আৰ্টিকল ইজ চল্ড এট ₹270 দেন দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকল ইজ, মানে বস্তু এটা 270 টকাত বিক্ৰী কৰিছে, কৰোঁতে 10% লোকচান হ'ল। লোকচান হোৱাৰ পিছত আমাক কি উলিয়াব দিছে, কিনা দাম উলিয়াব দিছে। সাপোজ বস্তুটোৰ কিনা দাম কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকল ইজ X, কিনা দাম আমি X বুলি ধৰি ল'লোঁ। এতিয়া প্ৰশ্নত আমাক কি দিছে, 10% লোকচানত বিক্ৰী কৰিলে 270 টকা পায়। তাৰমানে বস্তু যদি 90% দামত বিক্ৰী কৰিছে, মানে কিনা দামৰ 90% কিহৰ সমান হ'ব, 270ৰ সমান হ'ব, 270ৰ সমান হ'ব। চ' আমি এইটো যদি কেলকুলেট কৰোঁ কি ওলাব, 0 0 কটা কটি যাব, দেন কি থাকিব, X ইকুৱেল 2700/9, 9ৰে 27ক 3 টাইমছ এণ্ড 0 0 300। চ' এনচাৰ ওলালে 300, অপশ্যন এ হ'ব ৰাইট এনচাৰ। বা আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ। ফৰ্মুলা মতে আমি কেনেকৈ কৰিম সেইটো চাই লৈছোঁ। আমাৰ ফৰ্মুলাটো আছিলে CP ইকুৱেল কষ্ট প্ৰাইচ ইকুৱেল, ওপৰত হ'ব SP ইনটু 100 এণ্ড তলত হ'ব 100 মাইনাছ লছ পাৰ্চেণ্টেজ। লছ পাৰ্চেণ্টেজ আমাৰ ইয়াতে কিমান আছে, 10%, 100 মাইনাছ 10। এইটো যদি আমি কেলকুলেট কৰোঁ কি পাম, CP ইকুৱেল SP আছে 270, 270 ইনটু 100 ডিভাইডেড বাই 90, 0 0 কটা কটি যাব, 9ৰে 270 যাব 30 টাইমছ, তো থাকিলে 30 ইনটু 10 300, অপশ্যন এ ওলাব এনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো লৈছোঁ এতিয়া। A and B can do a piece of work in 15 days. B and C can do the same work in 10 days. And A and C can do the same work in 12 days. Time taken by A, B and C to together to do the job is, মানে তিনিওজনে যদি একেলগে কৰে, A plus B plus C একেলগে কৰিলে কিমান দিন লাগিব সেইটো আমাক সুধিছে কুৱেশ্যনত। কুৱেশ্যনত কি দিছে, A plus B এ কামটো কৰে কিমান দিনত, 15 ডেজত। B plus C এ কৰে 10 ডেজত। এণ্ড A plus C এ কৰে কিমান দিনত, 12 ডেজত। এতিয়া আমি যদি টোটেলৰ উলিয়াওঁ, টোটেলৰ কিমান হ'ব, এই তিনিটা সংখ্যাৰে লসাগু বা তিনিটা সংখ্যাৰে ডিভাইড হোৱা এটা সংখ্যা 60, টোটেল হ'ল 60। যদি টোটেলৰ 60 হয়, দেন A plus B এ এদিনত কিমানটা কাম কৰিব, বা A plus B ৰ ইফিচিয়েঞ্চি কিমান হ'ব, 60/15 ইকুৱেল 4। B plus C এ কৰিব 6টা এণ্ড A plus C এ এদিনত কৰিব 5টা। এতিয়া আমাক সুধিছে A plus B plus C এ কিমানটা কাম কৰিব, কিমান দিন লাগিব কামটো শেষ কৰোঁতে। আমি A plus B plus C ৰ ইফিচিয়েঞ্চি ওলাই ল'ম, বা A plus B plus C এদিনত কিমানটা কাম কৰে সেইটো ওলাই ল'ম। A plus B plus C এদিনত কিমান কাম কৰিব, 4 + 6 10 + 5 15, 15/2, যিহেতু A plus B দুবাৰ এড হ'ব। ঠিক আছে, চ' A plus B ৰ ইফিচিয়েঞ্চি ওলালে 15/2, বা A plus B এদিনত কিমানটা কাম কৰে, 15/2টা। টোটেল ৱৰ্ক আছে আমাৰ কিমান, 60। চ' এদিনত যদি 15/2টা কাম কৰে, 60টা কাম শেষ কৰোঁতে কিমান দিন লাগিব, 60 ডিভাইডেড বাই 15/2। এইটো আমি চল্ভ কৰিলে কি পাম, 60 ওপৰত যাব 2 এণ্ড তলত থাকিব 15, 15ৰে 60 যাব 4 টাইমছ, 4 × 2 8 ডেজ। অপশ্যন বি হ'ব ৰাইট এনচাৰ। ঠিক আছে, 8 ডেজ। ঠিক আছে, এইটো ৱৰ্ক এণ্ড টাইমৰ কুৱেশ্যন হয়, অলৰেডি আমি ডিটেইল ডিছকাছ কৰিছোঁ। আপোনালোকে প্লেলিষ্টত গৈ পেলাই ছেশ্যনটো চাব পাৰে। নেক্সট কুৱেশ্যনটো লৈছোঁ এতিয়া। A man buys a TV priced at ₹16,000. He pays ₹4,000 at once and the rest after 15 months, on which he is charged simple interest at the rate of 12% per year. The total amount he pays for the TV is, মানুহ এজনে 16,000 টকাত MRP থকা এটা টিভি কিনে। টিভিটোৰ MRP 16,000 টকা, কিন্তু তেখেতে কি কৰিলে, প্ৰথম ইনষ্টলমেণ্টত 4,000 টকা দিলে, 4,000 rupees দিলে 5 ইনষ্টলমেণ্টত। দেন বাকী 12,000 টকাটো তেখেতে 15 মাহ পিছত দিলে। বাকী 12,000 টকাটো 15 মাহ পিছত দিলে, কিন্তু 15 মাহ পিছত দিয়াৰ কাৰণে তেখেতৰ কি হ'ল, 12% ইণ্টাৰেষ্টত, চিম্পল ইণ্টাৰেষ্ট ৰেটত সুদ লাগিলে। দেন তেখেতৰ টোটেল খৰচ কিমান হ'ল, মানে গোটেইখিনি পইচা মিলাই পেলাই, সুতে মূলে মিলি পেলাই, মানে আমি আল্টিমেটলি কি উলিয়াব লাগে, এই 12% সুতত
15 মাহৰ 12,000 টকাৰ সুদটো উলিয়াব লাগে 15 মান দিয়া আছে এইটো আমি প্ৰথমতে আমি বছৰেকত যদি লৈ লওঁ 15 divided by 12 হ'ব 3 ৰে যাব 5 টাইমছ এণ্ড 12 ক যাব 4 টাইমছ আমি কি বলো 5/4 এইটো হ'ল টাইম আমাৰ ফৰ্মুলা কি আছিল সিম্পল ইন্টারেস্ট SI ইকুৱেল PRT প্ৰিন্সিপাল ৰেট অফ ইন্টারেস্ট এণ্ড টাইম ডিভাইডেড বাই 100 সো সিম্পল ইন্টারেস্ট আমাৰ কিমান হ'ব প্ৰিন্সিপাল কিমান আছে 12,000 ৰেট অফ ইন্টারেস্ট কিমান আছে 12% 12 এণ্ড টাইম কিমান 5/4 ওপৰত হ'ব 5 এণ্ড তলত হ'ব 4 4টো আমি তলত লৈ লৈছোঁ আৰু তলত কি আছে 100 ইনটু 100 এটো যদি আমি ক্যালকুলেট কৰো কি পাম 0000 গল 4 এৰে 12 3 টাইমছ 3 ইনটু 5 15 ইনটু 120 কিমান হ'ব 1800 মানে 1800 টকা তেখেতে কি কৰিলে 1800 টকা তেখেতে সুদ দিলে 1800 টকা যদি সুদ দিয়ে আৰু 12000 টকা তেখেতে কি দিছে মূল আছিল মানে টোটাল কিমান দিলে 13,800 এণ্ড আগতে কিমান দিছিলে 4,000 সো টোটাল কষ্ট কিমান হ'ব ডিভিটোৰ 12,000 প্লাস 1800 প্লাস 4,000 17,800 হ'ব ডিভিটোৰ টোটাল কষ্ট ঠিক আছে অপশন বি হ'ব आंसर ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো এতিয়া Question number 4. Simon purchased the bicycle for rupees 6810. He had paid GST of 13.5%. The list price of the bicycle was মানে 6,810 টকাত এখন সাইকেল কিনিছে দেন তাত GST 13.5% ইনক্লুড হৈ আছে উইদাউট GST সাইকেলখনৰ প্ৰাইস কিমান হ'ব এইটো সুধিছে মানে 13.5% সাইকেলখনৰ মূল্য সাপোজ 100% এণ্ড প্লাস 13.5% এইটো হল GST 100% ভ্যালুটো কিমান হ'ব আমি হেতু উলিয়াব লাগে এণ্ড 100 প্লাস 13.5 মানে 113.5% ভ্যালুটো কিমানৰ সমান 6,810 সমান ঠিক আছে দেন আমি GST টো যদি বাদ দি দেও মানে 100% হলে দামটো কিমান হ'ব 100% ইকুৱেল 6,810 তলত হ'ব 113.5 এণ্ড ওপৰত হ'ব 100 যেহেতু পাৰ্সেন্টটো আছিল ইয়াতে 113.5 ত এই যদি আমি সলভ কৰো কি পাম এটো সলভ কৰিলে আমি 6,000 পাম ঠিক আছে সো आंसर হ'ব কিমান 6,000 অপশন ডি হ'ব ৰাইট आंसर নেক্সট কোৱেশ্চনটো লৈছো এতিয়া the difference between the greatest and the least four digit number that begins with 3 and ends with 5 is চাৰিটা সংখ্যাৰে গঠিত আটাইতকৈ ডাঙৰ আৰু সৰুটোৰ মাজৰ পাৰ্থক্য কিমান যদি সংখ্যাটো 3 ৰে আৰম্ভ হয় আৰু 5 ৰে শেষ হয় মানে 3 ৰে আৰম্ভ হোৱা সংখ্যা আৰু 5 ৰে শেষ হোৱা সংখ্যা দুটা সংখ্যা আটাইতকৈ ডাঙৰটো আৰু সৰুটো আটাইতকৈ ডাঙৰটো আৰু সৰুটোৰ পাৰ্থক্যটো উলিয়াব আছে আটাইতকৈ ডাঙৰটো কিমান হ'ব 3995 এণ্ড আটাইতকৈ সৰুটো কিমান হ'ব 3005 এই দুটাৰ মাজৰ পাৰ্থক্য মানে আমি বিয়োগ কৰি দিম কিমান ওলাব 5099 आंसर কিমান হ'ব 990 অপশন ডি হ'ব রাইট आंसर ঠিক আছে নেক্সট কোৱেশ্চন লৈছো A student goes to school at the rate of 2.5 km/h and reaches 6 minutes late. If he travels at a speed of 3 km/h, he is 10 minutes early. What is the distance to the school? 2.5 km/h স্পিডত গলে 6 মিনিট লেট কৈ গৈ পায় and 3 km/h স্পিডত গলে 10 মিনিট সোনকালে গৈ পায় আমাক ডিসটেন্সটো উলিয়াব দিছে স্কুললৈকে দূৰত্ব আমাৰ এটা ফৰ্মুলা আছিল d = s * t ডিসটেন্স = স্পিড * টাইম কোৱেশ্চনত আমাক কি দিছে যদি 2.5 km/h স্পিডত যায় তেতিয়া আমাৰ ডিসটেন্সটো কি হ'ব d = স্পিড হ'ব 2.5 এণ্ড টাইমটো কিমান হ'ব t + 6 মিনিট যেহেতু 6 মিনিট লেট কৈ গৈ পায় সো আমি ডিসটেন্সটো মিলাবলৈ কি কৰিছো 6 টো প্লাস কৰি দিছো তেতিয়াহে আমাৰ ডিসটেন্সটো মিলি যাব ঠিক আছে এই মিনিটটো আমি ঘণ্টালৈকে লৈ যাম 6/60 এণ্ড যদি 3 km/h স্পিডত যায় স্পিড 3 * t - 10 যেহেতু 10 মিনিট আগতে গৈ পায় সো আমি টাইমটো মাইনাস কৰি দিছো 10 টো এটো ঘণ্টালৈকে নিলে 10/60
ঠিক আছে এইখিনিলৈকে এই ডিস্টেন্সটো আৰু এই ডিস্টেন্স দুইটা ইকুৱেল ডিস্টেন্স সো আমি কি কৰিব পাৰো ইকুৱেশ্যন 1 এণ্ড ইকুৱেশ্যন 2 ইকুৱেল কৰি পেলাই ক্যালকুলেট কৰিব পাৰিম ইকুৱেশ্যন 1 এণ্ড ইকুৱেশ্যন 2 ইকুৱেল কৰিলে আমি টিৰ ভ্যালুটো পাম টিৰ ভ্যালুটো পালে যিকোনো এটা ইকুৱেশ্যনত যদি আমি ইনপুট কৰি দিও টিৰ ভ্যালুটো তেতিয়া আমি কি পাম ডিস্টেন্সটো পাই যাম ঠিক আছে এৰ ক্যালকুলেশনটো কি হ'ব আপোনালোকে কৰি পেলাই কমেন্ট বক্সত জনাব ঠিক আছে নেক্সট কোৱেশ্যনটো লৈছো এতিয়া 9x square plus 25 minus 30x can be expressed as the square of 9x square plus 25 minus 30x কাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সুধিছে আমাক 9x square 30x 9x square minus 30x আগত আমি লৈ ললো plus 25 এটো যদি সলভ কৰো আমি কি পাম 9x square minus 15x minus 15x plus 25 3x common lolo 3x minus 5 and minus 5 common lolo 3x minus 5 আমি 3x minus 5 into 3x minus 5 মানে আমাৰ आंसर কি হ'ব 3x minus 5 স্কয়ার মানে এই ইকুৱেশ্যনটো 3x minus 5 স্কয়াৰৰ বৰ্গৰ সমান সো অপচন ডি হ'ব ৰাইট आंसर ঠিক আছে নেক্সট কোৱেশ্যনটো লৈছো the sum of the perfect square between 120 and 300 120 আৰু 300 ৰ ভিতৰত যিমান পারফেক্ট স্কয়ার আছে বা সম্পূৰ্ণ বৰ্গ সংখ্যা কেইটাৰ যোগফলটো কিমান হিতা আমাক সুধিছে 11 স্কয়ার কিমান হ'ব 121 and লাষ্টত যেতিয়া আমাৰ কিমান পাম 17 স্কয়ার 17 স্কয়ার কিমান হ'ব 289 দেন আমাৰ 18 স্কয়ারটো 300 পাৰ হৈ যাব সো 11 স্কয়াৰৰ পৰা 17 স্কয়াৰৰ ভিতৰত যিমান বৰ্গ পূৰ্ণ বৰ্গ আছে তাৰ যোগফলটো আমি উলিয়াব লাগে 11 স্কয়ার প্লাস 12 স্কয়ার প্লাস 13 স্কয়ার প্লাস 14 স্কয়ার প্লাস 15 স্কয়ার প্লাস 16 স্কয়ার প্লাস 17 স্কয়ার এটো যদি আমি যোগ কৰি যাও কি পাম 11 স্কয়ার ইকুয়াল 121 12 স্কয়ার ইকুয়াল 144 13 স্কয়ার ইকুয়াল 169 14 স্কয়ার ইকুয়াল 196 15 স্কয়ার ইকুয়াল 225 16 স্কয়ার ইকুয়াল 256 and 17 স্কয়ার ইকুয়াল 289 এটো যদি আমি এড কৰো কিমান পাম এটো এড কৰিলে আমি টোটাল आंसर পাম 1400 ঠিক আছে অপচন ডি হ'ব রাইট आंसर নেক্সট কোৱেশ্যনটো লৈছো এতিয়া the ratio of two number is 3:4 and their LCM is 120 the sum of number is দুটা সংখ্যা অনুপাত 3:4 ধৰি ললো আমি সংখ্যা দুটা 3x and 4x according to question ইহতৰ LCM 120 LCM 120 মানে কি এই দুটা সংখ্যাৰ পূৰণফলটো 120 ৰ সমান ঠিক আছে সো আমি কি পাম এতিয়া 12 of x equal 120 সো x equal কিমান পাম 120 by 12 equal 10 সো সংখ্যা দুটা কি হ'ব 3 into 10 30 and 4 into 10 40 আমাৰ কি উঠিছে সংখ্যা দুটাৰ যোগফল 30 plus 40 equal কিমান হ'ব 70 অপচন এ হ'ব রাইট आंसर নেক্সট কোৱেশ্যনটো লৈছো কোৱেশ্যন নম্বৰ 10 50% of a number when added to 50 is equal to the number is মানে এটা সংখ্যা 50% ধৰল x ৰ 50% মানে কি বা x ৰ আধা কিমান হ'ব x/2 এই সংখ্যাটোৰ লগত যদি আমি 50 যোগ কৰো 50 যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাম মানে কি পাম x পাম সো আমি এতে x ৰ ভ্যালুটো উলিয়াব লাগে x ইকুৱেল কিমান হ'ব 2x plus 100 and এফালে হ'ব x সো আমি এটো সলভ কৰিলে কি পাম x plus 100 equal 2 of x or x equal কিমান পাম 100 ঠিক আছে সো आंसर কিমান হ'ব 100 অপচন এ হ'ব রাইট आंसर নেক্সট কোৱেশ্যনটো লৈছো an epidemic broke out in a village in which 5% of the population died of the remaining 20% fled out of panic if the present population 4655 then the population of the village originally was এখন গাঁৱত এটা মহামাৰীত 5% লোকৰ মৃত্যু হয় আৰু বাকি 20% ভয়ত গাঁও এৰি গুচি যায় বৰ্তমান মানুহৰ সংখ্যা 4655 হলে গাঁওখনত মুঠ মানুহ কিমান আছিল ধৰি ললো আমি টোটাল মানুহৰ সংখ্যা x কোৱেশ্যনত দিছে 5% মানুহৰ মৃত্যু হয় 5% মানুহৰ মৃত্যু হয় দেন বাকি কিমান পার্সেন্ট মানুহ থাকিলে 95% মানুহ থাকিলে 95% মানে 95 by 100 of x 95% মানুহ বাকি থাকিলে ঠিক আছে দেন আমাক আকৌ নেক্সট কি দিছে
অফ দ্য ৰিমেইনিং 20% ফ্লেড আউট বাকী থকা মানুহৰ 20% গাঁও এৰি গুচি যায় কিন্তু আমাক এনেকৈ দিয়া নাই যে 20% মানুহে গুচি যায় বুলি দিয়া নাই অফ দ্য ৰিমেইনিং মানে 95% মানুহৰ 20% মানুহ গাঁও এৰি গুচি যায় সো বাকি কিমান পাৰ্সেন্ট মানুহ থাকিব আৰু গাঁওখনত 80% মানুহ থাকিব 80/100 আৰু এইটো কিহৰ সমান হ'ব বৰ্তমান পপুলেশনৰ সমান হ'ব 4655 ঠিক আছে এটো যদি আমি ক্যালকুলেট কৰো কি পাম x ইকুৱেল কি পাম আমি 4655 into 10,000 divided by 95 into 8 ঠিক আছে এটো ক্যালকুলেট কৰি আমি আনসার পাম কিমান 6125 ঠিক আছে অপশন সি হ'ব আনসার নেক্সট কোয়েশ্চন তো লিখো এতিয়া the greatest four digit number which is exactly divisible by each one of the number 12 18 21 and 28 12 18 21 and 28 এর ডিভাইড যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো যদি আমি এই গোটেই কেইটা সংখ্যাৰে ডিভাইড যোৱা সংখ্যা এটা লব লাগে দেন আমি ইয়াৰে এলসিএম লব লাগিব ইয়াৰে এলসিএম তো কিমান হ'ব 252 মানে 252 ৰে যদি ডিভাইড যায় এই গোটেই কেইটা সংখ্যাৰেও ডিভাইড যাব ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান আমাৰ 9999 এইটো সংখ্যাক আমি এতিয়া কি কৰিম 252 ৰে ডিভাইড কৰি দিম 3 times 756 কিমান থাকিব ইয়াতে 2433 then 9 times 2268 বাকি থাকিব কিমান 171 2268 আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 9 আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 9999 ঠিক আছে এইটো সংখ্যাক এতিয়া আমি 252 ৰে ডিভাইড কৰি দিম 252 ৰে ডিভাইড কৰো 3 times 756 মাইনাস কৰিলে ওলাব 243 then 9 to তলত আহিলে again 9 times then 2268 মাইনাস কৰিলে কিমান পাম 1771 9999 ৰ পৰা 171 মাইনাস যদি কৰি দিও কিমান পাম আমি 9828 সো आंसर হ'ব অপশন সি রাইট आंसर ঠিক আছে নেক্সট কোশ্চেন তো লিখো এতিয়া the mean high temperature of the first 4 days of a week is 25 degrees Celsius whereas the mean of the last 4 days is 25.5 degrees Celsius if the mean of the whole week is 25.2 degrees Celsius then the temperature of the fourth day is প্ৰথম 4 দিনৰ টেম্পারেচার কিমান 25 ডিগ্রি সেলসিয়াস into 4 equal 100 ডিগ্রি সেলসিয়াস প্রথম 4 দিনৰ টেম্পারেচার এইটো ঠিক আছে আৰু নেক্সট 4 দিনৰ টেম্পারেচার কিমান হ'ব 25.5 into 4 equal 102 ডিগ্রি সেলসিয়াস এন্ড আমাক কি দিছে mean of the whole week is 7 দিনৰ টেম্পারেচার কিমান আমাৰ 7 দিনৰ টেম্পারেচার হ'ব 25.2 into 7 equal 176.4 মানে 7 দিনৰ টেম্পারেচারটো এইটো হল এন্ড 8 দিনৰ টেম্পারেচারটো হল 100 plus 100 plus 2 100 plus 102 সো আমি চতুর্থ দিনৰ যে টেম্পারেচারটো উলিয়াব লাগে আমি কি কৰিম 100 plus 102 সো আমি চতুর্থ দিনৰ টেম্পারেচারটো কেনেকৈ উলিয়াম 100 plus 102 minus 176.4 এটো কৰিলে আমি কিমান কাম 202 minus 176.4 आंसर কিমান হ'ব আমাৰ आंसर হ'ব 25.6 অপশন সি হ'ব রাইট आंसर ঠিক আছে নেক্সট কোশ্চেন তো লিখো এতিয়া
A train passes a electrical pole in 20 seconds and passes a platform 25 meter long in 45 seconds. Find the length of the train. ধৰি ললো আমি ট্ৰেইনখনৰ দূৰত্ব x ঠিক আছে কোৱেশ্চনত দিছে ইলেক্ট্ৰিকেল পোল এই ইলেক্ট্ৰিকেল পোলটো পাৰ হতে কিমান টাইম লাগিছে 20 সেকেন্ড ট্ৰেইনখনে ইলেক্ট্ৰিকেল পোলটো পাৰ হোৱা মানে কি ট্ৰেইনখনৰ নিজৰ লেংথটো পাৰ হৈ যোৱা ঠিক আছে নিজৰ লেংথটো পাৰ হৈ যাওঁতে কিমান টাইম লাগিছে মানে x দূৰত্ব পাৰ হতে কিমান টাইম লাগিছে 20 সেকেন্ড লাগিছে s = x/20 এন্ড আৰু এটা কন্ডিশন দিছে আমাক প্ল্যাটফৰ্মটো পাৰ হতে কিমান টাইম লাগিছে প্ল্যাটফৰ্মটো হল 250 মিটাৰ লং এন্ড টাইম লাগিছে 45 সেকেন্ড কিন্তু প্ল্যাটফৰ্মটো পাৰ হৈ যাও মানে কি প্ল্যাটফৰ্মৰ দূৰত্ব প্লাস ট্ৰেইনখনৰ নিজৰ দৈৰ্ঘ্যটো পাৰ হৈ গৈছে হয় না নহয় দেন আমি ইয়াৰ পৰা x টো উলিয়াব পাৰিম x টো কিমান হ'ব 250 * 20 5000 + 220x 5000 plus 20x equal 45 of x then ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান হ'ব 25 of x equal 5000 25 of x equal 5000 so x equal কিমান হ'ব 5000/25 equal 200 মিটাৰ অপচন সি হ'ব ৰাইট আনসাৰ ঠিক আছে আজিলৈ এইখিনি আছিল যদি ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু জব প্ৰিপাৰেচনৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব Thank you so much.